এই মূৰ যদুদেৱ মই যিজনক আজি স্বামী বৰণ কৰিছোঁ তেওঁৰ মোমাইৰ ভাই স্বামী ভাৱে তথাপি মনত কৰোঁ সেও তথাপিও মই তেওঁক স্বামীৰ ভাৱে পাবৰ কাৰণে মনতে সেৱা কৰি আহিছোঁ বুজিলন্ত পিতৃ পাছে মুহুৰ ইংগিত দিনে ৰাতি তাহানো কৃষ্ণতে মাতচি যে দেউতাই মোৰ এই মনৰ ভাৱটো বুজিলে মই ৰাতিয়ে দিনে কৃষ্ণক চিন্তা কৰি আছোঁ আপুনি আনিলা মাধৱক বৰ বাছি দেউতাই নিজেই মাধৱক বৰ বাছি আনিলে মোক বিহা দিবেক সাদৰে তাকো যাচি তেওঁ লৈ সাদৰে মোক বিয়া দিবৰ কাৰণে তেওঁ আনিলে দেখি বিন্দ অনুবিন্দ মুহুৰ সুদৰ যে মোৰ ভাতৃ বিন্দ আৰু অনুবিন্দই এই কাৰ্য দেখি নেদে বিহা দিলে দুয়ো পৰম পামৰ যে মোক যদু দেবলৈ বিয়া দিয়া ক্ষেত্ৰত বাধা নিষেধ কৰিলে ভাতৃ বিন্দ আৰু অনুবিন্দই মোক কৃষ্ণলৈ বিয়া দিয়াত বাধা দিলে কৃষ্ণক নখহে মহা দাৰুণ দুৰ্মতি শিশু হন্তে দুষ্ট দুৰ্যোধনৰ সংগতি তেওঁলোকে কৃষ্ণৰ মানে বিৰোধ কৰিছে যিহেতু তেওঁলোকে সৰুৰ পৰাই দুৰ্যোধনৰ লগত সংগতি ৰাখিছিল বা সংগ দিছিল মহামদ গৰ্ভ নুশুনয় কাৰো হাক তেওঁলোকে কাৰো হাক বচন নামানে বুলিল অনেক গোবিন্দক নিন্দাবাক বৰংচ ভগৱন্তক বহুত নিন্দাবাণী কলে উঠি গুচিল অন্তভাৱে বিষ্ণু বিষ্ণু বুলি কৃষ্ণৰ নিন্দা শুনি তেওঁ বিষ্ণু বিষ্ণু বুলি কৈ আঁতৰি গ'ল কৃষ্ণক ধৰিবে দুয়ো আহিলা হামফুলি আৰু দুইজনে কৃষ্ণক ধৰিবৰ কাৰণে আগবাঢ়ি আহিল হাঁহি হৰি দুইকো মুচৰিলা ধৰি ঘাৰ দুয়োটাৰে ডিঙি মোহাৰি পেলালে ভূমিত পৰিয়া দিলা চৰ পহাৰ আৰু মাটিত পেলালৈ চৰ দিলে চৰৰ চুটে গাল ভৈল ভিন্দাকাৰ কৃষ্ণৰ চৰত তেওঁ গাল ভিন্দাকাৰ হৈ গ'ল পৰি আছে নিশবদে দুয়ো কুলাংগাৰ দুইজনে মাটিত পৰি আছে স্বামীৰ হাতত চুৰ ভৈল দুইৰো দৰ্প যে কৃষ্ণৰ ওচৰত তেওঁৰ লোকৰ দৰ্প চূৰ্ণ হৈ গৈছে গৰুৰৰ আগে যেন দুই ক্ষুদ্ৰ সৰ্প গৰুৰৰ আগত যেনেকৈ ক্ষুদ্ৰ সৰ্প যেনেকুৱা ঠিক কৃষ্ণৰ ওচৰত তেওঁলোক তেনেকৈয়ে পৰাজিত হৈছে ধৰিলা খান্দাক কৃষ্ণে কাটিবাক লাগি পাৱে পৰি পাছে দুইৰো লৈলা জীৱ মাগি খান্দা তুলি দুইজনক শিৰচ্ছেদ কৰিবৰ কাৰণে কৃষ্ণই যেতিয়া আগবাঢ়ি গৈছিল মই চৰণত ধৰি প্ৰাৰ্থনা কৰি মই তেওঁলোক দুটাৰ জীৱন দান বিচাৰিলোঁ মূৰ পদে এৰিলন্ত কালি চুনে চুই সমজ্যাৰ গুচিল লাঞ্জনা আতি হুই যে তেওঁলোকক মানে মূল কথা মতে এৰি দিলে কিন্তু চূণ সানি পঠাই দিলে গাঁৱত সকলোৱে মাজত তেওঁলোকক লাঞ্ছনা দিলে লাজ দিলে পিতৃৰ মনত ভৈলা পৰম উৎসাহ পিতৃয়ে পৰম উৎসাহ পালে বিধিমতে দিলা আখি আমাকো বিবাহ আৰু বিধিমতে মোক বিয়া দিলে এতেকে ঈশ্বৰ হেন ভৈলা মহাজ্ঞান সমস্ত সম্পত্তি উচৰ্গীয়া দিলা দান যে কৃষ্ণই পৰম সম্পদ এই কথা জানি তেওঁ অনেক বস্তু উৎসৰ্গা ৰূপে দিলে সুবৰ্ণ ৰথত ৰত্ন গজবাজি ৰথ দিলন্ত যৌতুক যত পুৰী মনোৰথ মন পুৰি মনে ভবামতে তেওঁ সকলো যৌতুক মোক দি পঠালে দিলা লাগে শালংকৃতা যতেক পদ্মিনী চতুৰংগ সেনা আৰু এক অক্ষহীনী এক অক্ষহীনী চতুৰংগ সেনা আৰু বহুতো পদ্মিনী নাৰী যৌতুক হিচাপে দিলে বাদ্য ভণ্ড ছত্ৰ চামৰ চিৰলে মোক লৈয়া আইলা প্ৰভু মহা কৌতূহলে বাদ্য ভণ্ড বজাই পৰম আনন্দৰে ভগৱন্তই মোক লৈ আহিলে এই বুলি মিত্ৰ বিন্দাই দ্ৰৌপদী আগত তেওঁ বিবাহৰ কাহিনী কৈছে ইয়াৰ পিছত পদে আমাক কি কৈছে আমি পুনৰ আলোচনা কৰিম বাহক গত জন্মত পুণ্য হাসি আমি শিকাৰণ
কাৰণে পৰম ঈশ্বৰ পাইলো স্বামী এহি মতে বাঞ্ছো কৰি প্ৰভুত ভকতি জন্মে জন্মে তাহানস ৰণে কৰতি কৃষ্ণ প্ৰভু পদ ধূলাকেহে কৰো অভিনন্দা এহি বুলি হলো কত ভৈল মিত্ৰ বিন্দা প্ৰেমত দবিল চিত ৰোমাঞ্চ শৰীৰ দেখি নাৰী হব হবাৰুণ য়নে জৰে নীৰ ভকতিত ভৈলা হবে পুলকিত কায়া কৰিলা প্ৰশংসা হাৰু হাৰু কৃষ্ণ জায়া শুনা সামাজিক জন কৃষ্ণৰ চৰিত্ৰ আতপৰে গতি দাতা নাহিকে কলিত মনুষ্য জন্মৰ আয়ু বৃথা যায় জানি কৃষ্ণ সদায় চিতত চিন্তি যুগ চক্ৰ পানী ৰাম নমো নমো কৃষ্ণ মধু কুদন দৈতাৰী হে দামোদৰ দিন দুখ ভয় হাৰি সংসাৰৰ তিনিতাপে বাপ মাৰে পুলি কৰা নাথ নিষ্ঠাই ৰবি তৰবিত্ৰ বুলি জৰা ৰোগে প্ৰিয়াকে আয়ুভ লাখীন কৃষ্ণ অদ্যাপিও পাত কিন ভৈলে মোহহীন কৃষ্ণ আছো আলু সন্তে কাল গলা ভৈলে আখকতি তজু পাৱে জন্মত নভৈল ভকতি ৰাম তোমাৰে কে অংক আমি যত লোক কৃষ্ণ হেনয় উপদে কৰি দি চৰ
তাকে মুখে নাম নিৰন্তৰে নৰে ডাকি বোলা কৃষ্ণ এতিয়া পৰৱৰ্তী পদৰ মাজেদি মিত্ৰবৃন্দাই নিজৰ বৈবাহিক সম্পৰ্ক কৃষ্ণৰ লগত কেনেকৈ সাধন হ'ল আৰু ইয়াত কেনেকৈ তেওঁ ভাতৃদ্বয়ে বাধা নিষেধ কৰিছিল, ৰজা মহাৰজাবিলাকে বিৰোধ কৰিছিল, এই সম্পৰ্কে এটা সুন্দৰ প্ৰতিচ্ছবি দাঙি ধৰিলে। তাৰ মাজতেই সকলো বিৰোধ, সকলো বিৰোধী পক্ষক পৰাভূত কৰি তেওঁ কৃষ্ণই পত্নী ৰূপে গ্ৰহণ কৰিলে বা বিবাহ কৰিলে। আৰু এইটো কেনেকৈ হ'ল সেই সম্পৰ্কে তেওঁ অৱগত কৰিছে কি বুলি, কতবা জন্মত পুণ্য সাঁচি আছোঁ আমি, মই বহু জন্মৰ পৰা সঞ্চিত পুণ্যৰ বলত সিকাৰণে পৰম ঈশ্বৰক পাইলোঁ স্বামী, ভগৱন্তক স্বামী ৰূপে পাবৰ কাৰণে মই সক্ষম হৈছোঁ। অৰ্থাৎ আমাৰ পুণ্য নহ'লে কোনো জীৱই বাঞ্ছিত ফল লাভ কৰিব নোৱাৰে। আমাৰ কৰ্মফলক 3টা ভাগত বিভক্ত কৰিছে, প্ৰাৰব্ধ, আৰব্ধ, অনাৰব্ধ। প্ৰাৰব্ধৰ পুণ্য আৰু পাপৰ ফল আৰব্ধ কালত ভোগ কৰে আৰু আৰব্ধৰ পাপ পুণ্য অনাৰব্ধলৈ লৈ যায়। এয়াই হৈছে জীৱন চক্ৰ। বাকী আমি যিমান এই পৃথিৱীত ধন ধান পকা ঘৰ দুৱাৰ গাড়ী মটৰ কিনিম, চব ইয়াতে এৰি থৈ যাম। পুত্ৰ ভাৰ্যা ঐশ্বৰ্য থাকিব ঐতে পৰি, পাপ পুণ্য দুই যাব লগত সত্তৰি। পাপ আৰু পুণ্য দুটা আমি লগত নিব লাগিব। আমাৰ জীৱৰ মৃত্যু নাই, জীৱৰ সংস্কাৰ আৰু গতি আছে। আপোনালোকৰ এই গাঁৱত যদি আজিৰ দৰে বছৰত এবাৰকৈও যদি ভাগৱত শ্ৰৱণ কীৰ্তন কৰি থাকে, এইখন গাঁৱৰ সকলো জীৱ সংস্কাৰী হৈ যাব। সংস্কাৰ হোৱাৰ লগে লগে জীয়াই থাকোঁতে শান্তি পাব আৰু মৰিলে সৎগতি পাব। জীয়াই থাকোঁতে যি অশান্তিত থাকে, মৰিলে সেই জীৱটো অধোগতি যাব। আমাৰ মৃত্যু নাই, গতি আছে, হয় ঊৰ্ধ্বগতি নহয় অধোগতি। আমি ঊৰ্ধ্বগতি হ'বলৈ হ'লে ভাগৱতৰ আদৰ্শবিলাক আমি অনুকৰণ কৰিব লাগিব। এতিয়া ইয়াত যেনেকৈ কৃষ্ণৰ বৈবাহিক সম্পৰ্ক অষ্টমহিষীৰ লগত হোৱাৰ ক্ষেত্ৰত যিবিলাক বাধাই আমাক দেখা দিছে, ৰজা মহাৰজাবিলাকৰ দ্বাৰা বাধা পাইছে, কাৰোবাৰ ককাই ভাইৰ দ্বাৰা বাধা কৰিছে, কাৰোবাৰ বিৰোধী পক্ষই বাধা কৰিছে, ইত্যাদি ইত্যাদি। কিন্তু আমি যদি ঈশ্বৰ ভক্তিপৰায়ণ হওঁ, ঈশ্বৰত যদি আমাৰ ঐকান্তিক বিশ্বাস থাকে, তেতিয়াহ'লে ভগৱন্তই আমাক সমস্ত বিপদৰ পৰা উদ্ধাৰ কৰি আমাৰ মনৰ বাঞ্ছা পূৰণ কৰিব। কাৰণ সুখ দুখৰ গৰাকী ভগৱন্ত। কিহৰ ওপৰত? কৰ্মৰ ওপৰত। আমাৰ কৰ্মৰ লগত সুখ আৰু দুখটো জড়িত হৈ থাকে। আমাৰ ভাগৱতত কৈছে, কৰে শুভা শুভ কৰ্ম গুণৰ ইচ্ছাই, কৰ্মফলে জীৱে সুখ দুখ পায়। এতিয়া গুণ অনুসৰি কৰ্ম কৰে। আমাৰ গুণ কেইটা? 3টা, সত ৰজ তম।
কম গুণী আৰু ৰসগুণী মানুহবিলাকে ইন্দ্ৰিয় সুখভোগ আৰু বিলাসিতাৰ কাৰণে ভগৱানক আৰাধনা কৰে আৰু সত্ত্বগুণী মানুহবিলাকে কোনো কামনা বাসনা নোহোৱাকৈ ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন কৰে গতিকে আমি এতিয়া কোনটো গুণৰ অধিকাৰী হ'ব লাগিব ভাগৱতে কৈছে ৰজু তমো গুণে নেই বিষয়ক সত্য গুণে বুদ্ধি ভৰিলে তৰে সংসাৰক আজিৰ দৰে কোনো কামনা বাসনা নোহোৱাকৈ আমি দৈনন্দিন জীৱনত এক ক্ষণ মানে যিটো শুনে কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱন যাই বিঠা এক ক্ষণ মানে 4 মিনিট আমি 24 ঘণ্টাৰ ভিতৰত 4 মিনিট সময় ঈশ্বৰৰ কথা যাতে আমাৰ পৰিয়ালৰ সকলোৱে গাব পাৰে ক'ব পাৰে শুনিব পাৰে তাৰ এটা পৰিৱেশ আপোনালোকে দিব লাগিব তাৰ কাৰণে আমাৰ প্ৰত্যেকখন ঘৰতে ৰাতিপুৱা গধূলি ধূপ ধূনা জ্বলাই গুৰু সেৱা কৰাৰ এটা পৰিৱেশ আমি সৃষ্টি কৰিব লাগিব আৰু এই ক্ষেত্ৰত মহিলাসকলৰ অধিকাৰ অগ্ৰণী আমাৰ আইসকলৰ ভক্তি জ্ঞানৰ ওপৰতে এখন ঘৰ এটা পৰিয়াল এখন সমাজৰ উন্নয়ন নিৰ্ভৰ কৰে কথাটো আপোনালোকে মনত ৰাখিব আমাৰ এতিয়া কিছুসকল গৈছেগৈ মই আৰম্ভণিতে কথাটোৰ প্ৰসংগটো নাহিল কাৰণ আজি যদি আপোনালোকে অংক কৰি চালেহেঁতেন তেতিয়াহ'লে আজিৰ অনুষ্ঠানটোত উপস্থিতিৰ সংখ্যা আইসকলৰ বেছি দেখিলেহেঁতেন অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ বিভিন্ন জিলাত গুৰুজনাৰ ধৰ্ম আদৰ্শ প্ৰচাৰ প্ৰসাৰ কৰি এটা শুভ লক্ষণ আমি দেখা পাইছোঁ সেইটো হৈছে কি ধৰ্মালোচনী সভাই বোলক বিয়া সভাই বোলক নাম প্ৰসংগই বোলক ধৰ্মালোচনী সভাই বোলক ভাগৱত ব্যাখ্যাই বোলক এতিয়া অসমৰ সকলো জিলাত মতা মানুহতকৈ আইসকলৰ উপস্থিতি বেছি এইটো আমাৰ কাৰণে এটা শুভ লক্ষণ আইসকল যেতিয়া ঈশ্বৰমুখী হ'ব তেতিয়া আমাৰ ঘৰখন পৰিৱেশ সমাজখন আগবাঢ়ি যাব মনত ৰাখিব দেই ঋকবেদত কৈছে ন গৃহম ইতি আহু গৃহিণী গৃহম উচ্যতে তয়াহি সহিতা সৰ্বান পুৰুষায়ম সমুষ্ণুতে যিখন ঘৰৰ মহিলাসকল ঈশ্বৰ ভক্তিপৰায়ণ হ'ব পুৱা গধূলি ঘৰ দুৱাৰ সাৰি মুচি ধূপ ধূনা লগাই গুৰুগৃহত বা উপাসনা স্থানত ঈশ্বৰ উপাসনা কৰিব সেইখন ঘৰ সেইটো পৰিয়াল দুপত দুপে উন্নতিৰ পথত আগবাঢ়ি যাব মনত ৰাখিব আইগৰাকীটো উদ্ধাৰ হ'বই সেইখন ঘৰৰ সকলো পুৰুষ মানে জীৱ সকলো জীৱৰ চতুৰ্বৰ্গ সাধন কৰিব আৰু যিখন ঘৰত আইসকলে ঈশ্বৰৰ প্ৰতি আগ্ৰহ নাই পুৱা গধূলি ধূপ ধূনা জ্বলোৱাৰ সময়ত টিভি চাই থাকিব বা গ্ৰাম্য কথা পাতি থাকিব বা মোবাইল টিপি থাকিব বা পৰচৰ্চা কৰি থাকিব সেইখন ঘৰ কি হ'ব মহাভাৰতত কৈছে জৈস্য ভাৰ্যা গৃহে নাস্তি সাধিসা পুণ্যচাৰিতা অৰণ্যং তেন গন্তব্যং যথা অৰণ্যং তথা গৃহম ঘৰ গুচি বাহঁতলৈ যাব এতিয়া আমাৰ বেদৰ মতে ভাগৱতৰ দৰ্শন মতে আইসকলে ইচ্ছা কৰিলে এখন ঘৰ বৈকুণ্ঠলৈ উত্তৰণ কৰিব পাৰে আৰু ইচ্ছা কৰিলে ঘৰ গুচি বাহঁতলৈ কৰিব পাৰে
আমি এতিয়া বাঁহতল হোৱাটো কোনেও নিবিচাৰো আমি ঘৰখন বৈকুণ্ঠৰ সদৃশ হোৱাটো আমি সকলোৱে বিচাৰো পৰিয়ালটো শান্তি আনন্দ সুখত বাস কৰাটো আমি সকলোৱে বিচাৰো কিন্তু আমি বিচাৰিলেই নহব মহিয়সী নাৰীসকলৰ আদৰ্শৰে আমি ঘৰখন পৰিচালনা কৰিবৰ কাৰণে প্ৰধানকৈ আইসকলে গুৰুত্ব দিব লাগিব যাৰ কাৰণে গুৰুজনাৰ দিনত এগৰাকী অসমৰ মহিয়সী নাৰীয়ে এই তথ্য দাঙি ধৰি অলৌকিকক লৌকিক কৰি অবাস্তৱক বাস্তৱ কৰি জগতলৈ স্থায়ী নিদৰ্শন এৰি থৈ গৈছে সেইগৰাকী সতী নাৰী হ'ল ৰাধিকা ৰাধিকাই গুৰুজনৰ ওচৰত গৈ কি বুলি কৈছিল গুৰুদেৱ মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য হৈছে মই নিতৌ পুৱা সোনকালে উঠি ঘৰ দুৱাৰ সাৰি মচি গ্ৰুগ্ৰী মচি কাচি ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰি ঘৰখন প্ৰদূষণ মুক্ত কৰি ৰাখোঁ আৰু পুৱাৰ সৌৰ শক্তি আহৰণ কৰি সৃজনী শক্তি মই অটুট কৰি ৰাখোঁ অৰ্থাৎ যিসকল নৱদম্পতীয়ে ৰাতিপুৱা সোনকালে উঠি পুৱাৰ সৌৰ শক্তি আহৰণ কৰিব তেওঁলোকে সতী সন্তান জন্ম দিবৰ কাৰণে সৃজন কৰাৰ প্ৰয়োজন নহয় নৰ্মেল দিব পাৰে বিশ্ববিখ্যাত বৈজ্ঞানিক আইনষ্টাইনে সেই কথাটো স্বীকাৰ কৰিছে সায়েন্স উইদাউট ৰিলিজন ইজ ব্লাইণ্ড ৰিলিজন উইদাউট সায়েন্স ইজ লেম যিটো বিজ্ঞানত ধৰ্ম নাই অন্ধ আৰু যিটো ধৰ্মত বিজ্ঞান নাই সেইটো খুৰা বিজ্ঞান আৰু ধৰ্ম ওতঃপ্ৰোতভাৱে সম্বন্ধ মহাপুৰুষ শংকৰদেৱে বিজ্ঞানসন্মত ধৰ্ম আমাৰ জীৱশ্ৰেষ্ঠ মানুহৰ কাৰণে দি থৈ গৈছে গতিকে এই ধৰ্ম আদৰ্শখিনি আমি ভাগৱতৰ পৰা বুটলি লৈ আমাৰ প্ৰত্যেকেই পৰিয়ালবৰ্গৰ মাজত আমি বিলাই দিব লাগিব যাৰ কাৰণে ৰাধিকা সতীৰ সৎগুণত সন্তুষ্ট হৈ গুৰুজনাই ক'লে বৰ সুন্দৰ কথা যোৱা তুমি পানী আনা ব্ৰহ্মপুত্ৰৰ পৰা 3টা গাঁঠিৰ এপল পানী আৰু এপল মাটি যোগবলে ব্ৰহ্মপুত্ৰৰ পৰা আনি টেম্বুৱনী জানত পেলাই দিয়াৰ লগে লগে বুৱতী নদী বন্ধ হৈ গ'ল সেই অঞ্চলৰ ৰাইজ বানপানীৰ কবলৰ পৰা মুক্ত হ'ল আজিও সেইটো বৰদোৱাত শান্তি জান নামেৰে পৰিচিত হৈ ৰ'ল এইটো গুৰুজনৰ দিনৰ কথা গতিকে আমাৰ আইসকলে এই ক্ষেত্ৰত বেছি গুৰুত্ব দিব লাগিব ঘৰখনৰ উন্নয়ন আইসকলৰ ওপৰত নিৰ্ভৰ কৰে আৰু এখন ঘৰ এটা পৰিয়াল সুন্দৰভাৱে পৰিচালনা কৰি দুপত দুপে উন্নতিৰ পথত আগবঢ়াই নিবলৈ হ'লে আইসকলৰ গাত 7টা সৎগুণ থাকিব লাগিব এই কথা কৃষ্ণই অৰ্জুনৰ আগত কৈ থৈ গৈছে গীতাত হে অৰ্জুন যিগৰাকী আইৰ গাত 7টা সৎগুণ থাকিব তেওঁ নিজেতো উদ্ধাৰ হ'বই সেই ঘৰখনৰ সকলো পৰিয়ালৰ চতুৰ্বৰ্গ সাধন কৰিব আপোনালোকৰ কাৰোবাৰ গাত যদি আছে আপোনালোক ভাগ্যৱান যদি কমি আছে পুৰাই ল'ব মই আজি কৈ থৈ যাম কি 7টা গুণ থাকিলে আমাৰ পৰিয়াল ঘৰ সমাজ উন্নতিৰ পথত আমি আগবাঢ়ি যাব পাৰিম সেয়া হৈছে কীৰ্তি চিৰি বাকৈশ্য নাৰীনাং ধীতি মেধা ক্ষমা স্মৃতি এই 7টা গুণ এই 7টা গুণ আমাৰ আইসকলৰ গাত থাকিব লাগিব